তো বন্ধুসকল আমি এতিয়া এটা মিছনত গৈ আছো পথাৰৰ মাজে মাজে আৰু আমাৰ মিছনৰ মেইন বছ মানে মোৰ আগে আগে গৈ আছে মিছন বোকা বহুত দিনৰ মূৰত কৈছিলো বোকা তো বন্ধুসকল আছো এতিয়া পথাৰৰ মাজত মানে একদম মাজতো নাই অলপ সাইডত আছো আৰু আজি আপোনালোকক দেখুৱাই আছো ধানৰ কষ্টৰ পিছফালখিনি দেখাই আছো আমি যে ভাত খাওঁ আমি ভাত বনাই ধুনীয়া কৰি কুকাৰত বনাই কিনে চাউলকেইটা ধুই কিনে দি দিওঁ কিন্তু সেই চাউলকেইটা বনাওঁতে কিমান কষ্ট হয় গম পাইছে না বন্ধুসকল আজি সেই কষ্টখিনি আপোনালোকক দেখুৱাই আছো তো বলক আমি অলপমান চাওঁ অকল কঠীয়া যে আছে আমাৰ এইটো কথিত ভাষাত কৈঠা বুলি কয় আৰু ধান খেতি কৰাৰ আগতে কৈঠা ৰুব লাগে আৰু সেই কঠীয়াবিলাক কেনেকৈ ৰুৱে মানে কৰে সেইটো দেখুৱাই আছো আপোনালোকক এইবিলাক হৈছে ধান এইবিলাক ধান এইবিলাক ধান ভিজাই থৈছে কিমান দিন আগৰ পৰা ভিজাই থৈছে এইটো দুদিন আগতে ভিজাই থৈছে না আৰু এই ধানটো ভিজাই থৈ দিয়াৰ পিছত এইবিলাক বোকা মাটি এইবিলাক বোকা মাটি তাৰমানে বনাইছে ইয়াতে বোকা মাটি বনাই সেইখিনি এৰিয়াত বোকা মাটি বনাইছে আৰু কৰিব এতিয়া এইখিনিত কৰিছে বোকা মাটি কৰাৰ পিছত ধানবিলাক ইয়াত ছটিয়াই দিছে চব সেনেকৈ ছটিয়াই আছে আৰু আমাৰ চুনুও ছটিয়াই আছে এনে তাই কাম নাই সেইটো এনে দেখ হৈছেহে চাওক এইবিলাক বস্তু কৰিছো এইবিলাক ধানবিলাক এতিয়া বোকাৰ আছে ইয়াৰ পৰা আপোনাৰ গজা হওঁতে কিমান দিন লাগিব দুদিনত দুদিনত গজালি মেলি যাব ধুনীয়া কৰি গৰম আছে পানীখিনি এতিয়া কঠীয়া মানে অলপ অলপ ডাঙৰ হৈছে এইখিনিতো আজি ৰুইছে আৰু সেইখিনি কিমান দিন আগতে ৰুইছে ন এসপ্তাহ আৰু এসপ্তাহ পিছত এই ধানটোৰ পৰা কেনেকৈ ডাঙৰ হয় কঠীয়াবিলাক সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু এই চক বোকা মানে আগতে আমাৰ বৰপেটা ঘৰৰ ওচৰত আছিল বোকা পথাৰ মানে নাই কিন্তু আমাৰ বাহাৰবাৰী নামৰ এখন ঠাই আছে তাতে বহুত বাঁহ আছে তাতে আমি বোকা খুচিছিলোঁ এনেকৈ আৰু আজি যাম চিকেন টাইম বোকা খুচিবৰ কাৰণে নাহিবি তো বন্ধুসকল ইমান এটা নাজানো কিবা এটা ভুল হ'ব পাৰে আমাৰ হয়নে নহয় যিহেতুকে আমাৰ খেতিৰ বিষয়ে নাজানো চোন হাঁহি আছে মই কিবা কওঁতে আৰু এইখিনি চাওকচোন আৰু এইবিলাক কঠীয়া মানে ধান যে ছটিয়াইছিল এইবিলাক ধানখিনি ইয়াতে আছে সেইটো কিমান হাজাৰ আছে ন আৰু বেছি ডাঙৰ হোৱা নাই একজনীমান হৈছে
পানীখিনি খোজে দেখোন অলপ মানে এই মোক খুজিছে কি এই ইন্দুৰৰ গাঁথা কিজানি আছে নহয় শিয়ালৰ গাঁথা শিয়ালৰ গাঁথা নহয় শিয়ালৰ হ'ব বোলে কি কৰে শিয়াল ইয়াতে এই সৰু সৰু গাঁথা গাঁথা থাকে যা এনে খানছে শিয়ালে গাঁথা খান্দি শিয়ালে গাঁথা খান্দি দিছে ইয়াতে সৰু সৰু গাঁথা কিবা খান্দি এইকেইটা গাঁথা তোমাৰ নকল চাওক এই যে পথাৰখন দেখিছে এই পথাৰখন 2 মাহ পিছত পুৰা ভৰ্তি হৈ যাব পুৰা একদম সেউজীয়া 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 ন শুনো 2 মাহ পিছত হৈ যাব না পুৰা সেউজীয়া সেউজীয়া হৈ যাব পুৰা একদম 2 মাহ পিছত মজা হৈ যাব একদম এই গোটেই পথাৰবিলাক পুৰা সেউজীয়া হৈ যাব এতিয়া অলপমান দেখি আছে পানী চানী কিবা কিবি পথাৰত অহাটো কিবা আমেজটাই বেলেগ সেইটো আলি মূৰত আমেজ লৈ আছোঁ বোকা খোচা আমি মানে মই আগতে বৰপেটাত আমি মাছ মাৰিছিলোঁ মানে এনেকৈ বোকাত এনেকৈ ধৰিছিলোঁ মাছ আৰু গৰৈ মাছ চলে মাছ পাইছিলোঁ শিঙি মাছ পাইছিলোঁ শিঙি মাছে মোকতো বহুত বিন্ধ হৈছিল আগতে আৰু মোৰ তাতেতো এনেকুৱা পথাৰত মানে নাই এনেকুৱা পথাৰ আমাৰ বৰপেটা টাউনত মানুহৰ যোনবিলাক ঘৰৰ খাল আছে আমি পিছফালে যাওঁ যাই তাতে শিঙি মাছ আমি আমাৰ বৰপেটা ভাষাত শিঙি মাছ ক্ষেত্ৰ বুলি কয় আৰু গৰৈ মাছ ক্ষেত্ৰ বুলি কয় মইতো নাজানো নহয় এইবিলাক ক্ষেত্ৰ মাছ ক্ষেত্ৰৰ কাৰণে কিবা কৰোঁ আৰু কোনোবাই যদি 10টা মাছ পায় মই 1টা মাছ পাওঁ আৰু মোৰ একবাৰ হাততো চোন কি জানা তেনেকৈ তো হাতটো সোমাই দিছিলোঁ না কাকৰে গাঁতাত তাতে সাপ এক খৰা আহিছিল মোৰ হাতত তেনেকৈ কামুৰি দিছিল এনেকৈ দিছোঁ পলি বসছে সাপ খৰা এনেকুৱা এটা উদ্ভিদ এটা যোনটো উদ্ভিদ পানীত ভিজি থাকিলে তাৰমানে নমৰে যদিহে ধানটোৰ ওপৰেদি পানী নাযায় যদি ধানৰ যোনবিলাক পাত থাকে সেই পাতবিলাক যদি পানীত এনেকৈ যে আছে ওপৰত অলপমান থাকে তেতিয়াহ'লে ধানটো নমৰে আৰু যদি তাৰ ওপৰেদি পানীটো গুচি যায় তেতিয়া মৰে আৰু ভাবি চাওক ইমান বোকা মাজত মানে ৰোৱাবিলাক ৰুব ইয়াতে তেতিয়া গোটেইবিলাক ডাঙৰ হ'ব কিমান দিনৰ মূৰত ৰৈ আছোঁ ন 1.5 মাহ পিছত আৰু 1.5 মাহ নহয় আৰু এই ডাঙৰ হোৱাৰ পিছতে ধৰা আৰু 10 দিন না 20 দিন 20 মানে ইমান মান হ'ব 20-25 দিন ধৰা 25 দিন মান যেতিয়া বন্ধুসকল এতিয়া যাওঁ ৰ'ব ঘৰত ভোক লাগি আছে আৰু এইখিনি আছিল দেখালোঁ আপোনালোকক তো এইখিনি আছিল বন্ধুসকল খেতি কৰাৰ পিছফালৰ ৰহস্যটো তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেতিয়া লাইক
da da da